Hello everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ভালে থাকক আজি ড্ৰিম অসমত প্ৰথমটো ভিডিও 2025 ৰ তো দেখা পাইছে মাৰুতি 800 ওলাই আছে আৰু এখন লাব এ দেখা পাইছে তিনিখনকা মাৰুতি 800 আছে দুখন এসি কাৰ আছে আৰু এখন নন এসি আছে ইউৰো 2 আছে দুখন ইউৰো 3 কাৰ আছে তো 2025 ৰ প্ৰথমটো ভিডিও হয় আৰু দেখা পাইছে প্ৰতিখন গাড়ী আমাৰ ভাল গাড়ী আছে আৰু উইথ ট্ৰান্সফাৰ কৰি হ'ব ডকুমেন্টছ আপ টু ডেট পাবই ডকুমেন্টছ আপ টু ডেট হলে আপোনালোকলৈ ট্ৰান্সফাৰ হ'ব যেহেতু হেতুটো আপোনালোকে জানেই হ'বলে আৰু বহুতে নাজানে কাৰণে কথাটো কৈ দিছো তো বহুতে ট্ৰান্সফাৰ কৰি দিম বুলি কোৱাৰ পিছত খুৰি থাকিব দাদা ইনস্যুৰেন্স আছে নাই দাদা পলিউশন আছে নাই দাদা আমুক আছে না তামুক আছে না কিবা কিবি মানে সব খুৰি থাকে তো হেতু কথা জানিবলগীয়া যে ট্ৰান্সফাৰ কৰি দিম বুলি ক'লে মানে আপোনাৰ ডকুমেন্টছ সব ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে আপোনাৰ নামত ট্ৰান্সফাৰ হ'ব তো এবিল দেখা পাইছে এখন অলপ লেটাৰ হৈছে দে এবিল চাও আপোনালোকে বহুত বেছি লেটাৰ হৈছে সক মানে লেয়াৰ মানে হেতু আমাৰ ৰকে পুৰা টিপ টপ হৈ আছে তো এফলে দেখাই দিও আপোনালোকক প্ৰথমতে 2000 বহুত সিলভাৰ গাড়ী বিচাৰি আছে 2007 মডেল হয় ইউৰো 3 কাৰ হয় এসি কাৰ হয় এসি কেছ ভৰোৱা নাই জুনে ল'ব তেওঁ ভৰাই ল'ব কাৰণ এসি কেছটো ভৰাবলৈ টাইমটো নিমিলেগে যেহেতু কাৰণ 1200 টকামান যাব এটো কৈ ল'ব তো সিলভাৰ গাড়ী বহুতে বিচাৰি থাকে যেহেতু একাৰণে সিলভাৰ দেখাইছো আপোনালোকক তো গাড়ী ডকুমেন্টছ আপ টু ডেট আছে উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব ফ্লোৰ পেইণ্টলৈকে কৰা আছে এইখন ক'বাত পৰি আহিলে তো আপুনি চাই লওক আৰু ই আকৌ ঘূৰি ফুৰিছে মোৰ পিছে তো আপুনি চাওক আপোনালোকে গাড়ীখনৰ ভিতৰটো বহুত বেছি ধুনীয়া হৈছে 77900 10 কিলোমিটাৰ চলিছে আৰু এই সনি মিউজিয়াম লাগি আছে বহুত ধুনীয়া টিপ টপ আৰু এফ্লেডি দেখা পাইছে ফ্লোৰ পেইণ্ট কৰা আছে আপোনালোকে একো কৰিবলগীয়া নাথাকে তো এফ্লি চাইলক গাড়ী টিপ টপ তো এফ্লি চাইলক ধুনীয়াকৈ তলৰ ভিতৰৰ একদম চেচিছ পেইণ্টলৈকে ধুনীয়া কৰা আছে প্লিজ জিলিকি আছে চক গোটেইখিনি ইমানখিনি কৰি কোনো এনেকৈ গাড়ী নিদিয়ে চাবলৈ গ'লে আৰু দিয়া এনেকুৱা নাইও চেচিছ পেইণ্ট কৰি দিয়া বা এনেকৈ কৰি দিয়া বহুত কমহে আছে তো চেচিছ পেইণ্ট তাৰপিছত ডকুমেণ্টছ আপ টু ডেট উইথ ট্ৰান্সফাৰ ফুলি ছাৰ্ভিচ মানে মবিল চবিল একো চেঞ্জ কৰিবই নালাগে প্ৰতিখন গাড়ীয়ে একদম এনেকুৱাকৈ দিয়া হয় আমাৰ কাৰণ 2024 আমি টপ চেলিং কৰিছোঁ আমাৰ মানে বিক্ৰী হোৱা গাড়ীৰ ভিতৰত মানে মাৰুতি 800 টপ চেলিং তাতে আমাৰ ইউৰো 2খনে বেছি গৈছে ইউৰো 3 তো মানে এই মডেলটো বেছি গৈছে এই মডেলটো আমাৰ নাযাবলৈ জেগা নাই নৰ্থ ইষ্টত প্ৰায় ষ্টেটলৈ গৈছে আমাৰ লাষ্ট যদি আপোনালোকে ভিডিঅ' চোৱা নাই তেনেহ'লে চাব পাৰে আমাৰ নাগালেণ্ড পুলিচেও গৈছেহি আহি পিনি তো নেক্সট দেখাই দিওঁ ইউৰো 2খন 5 বছৰ ডকুমেণ্টছ আপ টু ডেট কৰি দিয়া হ'ব উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু গাড়ী একদম টিপ টপ হৈ আছে আৰু চলিছে চাওক না আপোনালোকে ইমান কম চলিছে নহয় এখন গাড়ী একদম পূৰা চলাই ভাল পাব 40,243 কিলোমিটাৰ একদম টিপ টপ হৈ আছে তো ফ্লোৰখন চাওক ইমান ধুনীয়া ফ্লোৰ একদম পূৰা জেনুইন ফ্লোৰ তাৰপিছত এইডোখৰত অকণমান টাচপেন অকণমান আছে কিবা গৰুৱে অকণমান কিবা মাৰিছিলে কিন্তু ধৰিব নোৱাৰে আপোনাৰ চাই লওক ধুনীয়া হৈছে তো এইফালে দেখাইছোঁ আপোনালোকক চাই লওক অলপ লেতেৰা হৈ আছে লেতেৰাটো ইগন'ৰ কৰক এইটো চাফা হৈ যাব আপোনালোকে ন বুলি ক'লে তাৰ মিউজিয়ামো আছে মিউজিয়ামটো ক'ত আছে মই দেখাই দিম ৰ'ব তো গাড়ী একদম টিপ টপ এখনো তাৰ কণ্ডিশ্যন চাওক একদম টিপ টপ হৈ আছে মিউজিয়ামটো আছে আপোনালোকে চাওকচোন ক'ত আছে মিউজিয়ামটো কিন্তু স্পীকাৰকেইটা ভাল লাগি আছে দেই মাৰুতি জেনুইন লাগি আছে এইটো মিউজিয়াম সেইকাৰণে ইয়াৰ চাউণ্ডটো ভাল তো নাভাবিব যে ইমান কণিটোনো কি কৰিব এইটো মানে পূৰা হিলাই থাকে তো এখন গাড়ী 5 বছৰ ডকুমেণ্টছ আপ টু ডেট কৰি পিনি আপোনালোকক দিয়া হ'ব উইথ ট্ৰান্সফাৰ কৰি পিনি দিয়া হ'ব তো দেখা পাইছে তো নেক্সট দেখাই দিওঁ আপোনালোকক 2011ৰ এটা মডেল ইউৰো 3 তো গাড়ী বহুত বেছি ধুনীয়া হৈ আছে এখনো ধুনীয়াকৈ ফ্লোৰ পেইণ্টৰ পৰা আদি কৰি সকলোখিনি কৰি দিয়া হৈছে তো আপোনাৰ চাওক এখনো এচি কাৰ হয় আৰু 72,642 কিলোমিটাৰ চলিছে এটা ধুনীয়া মাইটি হৈ আছে মিউজিয়াম লাগি আছে টিপ টপ গাড়ী চাওক আপোনালোকে এইফালে টিপ টপকৈ একদম গোটেই ধুনীয়া ফ্লোৰ পেইণ্ট কৰা আছে কাৰণ এখন গাড়ীও মানে মাৰুতি 800 গাড়ীখন মানে ইউৰো 2 মডেল তাৰ মানে বডি বেছি ভাল ইউৰো 3তকৈ আৰু সেইকাৰণে মানে ইউৰো 2
গাড়ীখনত মানে কেতিয়াবা বডি অকণমান খেলি মেলি আহি যাব পাৰে মানে, কিন্তু আপোনালোকে চিন্তা নকৰিব, আপোনালোকলৈ গাড়ী ধুনীয়া ধুনীয়া যাব একদম ধুনীয়াকৈ। মানে চেচিছ পেইণ্ট চেইণ্ট চব ধুনীয়া কৰাই থাকে আমাৰ, যিহেতু আপোনালোকৰ একো কৰিবলগীয়া নাথাকে বুলি দেখা পাইছে। মাই TVS মিউজিয়াম লাগি আছে, আৰু আমাৰ ওচৰত যিখিনি গাড়ী আহে গাড়ীখিনি প্ৰায় ভালেই আহে। তো প্ৰতিখন মাৰুতি 800 আপোনাক ভালকৈ দেখাই দিলোঁ। প্ৰতিখন মাৰুতি 800ৰ ডকুমেণ্টছ আপ টু ডেট আছে, উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু প্ৰাইচ যোনখনত নেগচিয়েট হ'ব বুলি ক'ম সেইখন নেগচিয়েট হ'ব, যোনখনৰ ফিক্স বুলি ক'ম সেইখন ফিক্স। তাৰমানে নেগচিয়েট শব্দটো যোনখন নাপাব সেইখন মানে ফিক্স প্ৰাইচ মানে। তো তাত আকৌ আপোনালোকে পিছত কল কৰি পিনি সেইটো নুসুধিব যে দাদা এইখন ইমানহে দিম সেনেকৈ নহয় মানে, কাৰণ আমাৰ সেইটো ছিষ্টেম নাথাকে। কাৰণ 2024টো আমি যেনেকৈ বিকিছোঁ, আমাৰ হেভি কাষ্টমাৰ যিমানকেইজনে গাড়ী লৈছে কোনো আজিলৈকে একো প্ৰব্লেম পোৱা নাই। ইয়াৰ পৰা গাড়ী চলাই পিনি মেঘালয় গৈছে, ইয়াৰ পৰা গাড়ী চলাই নাগালেণ্ডো গৈছে, অৰুণাচলো গৈছে, অসমৰ ভিতৰতো ইটো মূৰৰ পৰা সিটো মূৰলৈ গৈছে, মণিপুৰ গৈছে। তো সকলো হেপিলি চলাই আছে, ডকুমেণ্টছ চবেই আপ টু ডেট পাইছে, ট্ৰান্সফাৰ কৰি দিয়া হৈছে, NOC পৰ্যন্তলৈকে পাই গৈছে। তো আপোনালোকে একো চিন্তা কৰিবই নালাগে। তো এইখন গাড়ী একেবাৰে লাষ্ট দিব পৰা দাম হ'ব, যদি অসমত হয় 1,10,000 আৰু অসমৰ বাহিৰত হ'লে 1,15,000 টকা উইথ ট্ৰান্সফাৰ। তো এইখন AC কাৰ হয়, ডকুমেণ্টছ আপ টু ডেট আছে, বহুত ধুনীয়া গাড়ী, চিল্কি চিলভাৰ বহুতে বিচাৰি আছে। অলপ লেতেৰা হৈছে, এখন চাফা কৰি দিয়া হ'ব, চাফা কৰা গাড়ীয়ে হয়, উপায় নাই আৰু। 1,35,000 প্ৰাইচ নেগচিয়েট হ'ব, 1,45,000 প্ৰাইচ নেগচিয়েট হ'ব উইথ ট্ৰান্সফাৰ, 2011 মডেল। তো প্ৰতিখন গাড়ীয়ে গম পাইছে, মবিল কুলেন এইবোৰ একো আপোনালোকে চুব নালাগে, টায়াৰ চব অ'কে আছে, বডি একদম টিপটপ, মিউজিয়াম লাগি আছে, ট্ৰান্সফাৰ কৰি দিয়া হ'ব। তো আজি আমাৰ ভিডিঅ' চাই কেনে পালে জনাব, যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া নপাহৰিব। আৰু নতুন ভিডিঅ' লৈ আমি আহি আছোঁ। তো ইমানে আজিলৈ, বাই বাই, থেংক ইউ ছ' মাছ, ছাবস্ক্ৰাইবটো কৰি ল'ব।